নমস্কাৰ। এই মুহূৰ্তত নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ বাতৰি। দেৰগাঁৱৰ ৰাজপথত সংঘটিত হৈছে পুনৰ পথ দুৰ্ঘটনা। নিতৌ দুৰ্ঘটনা সংঘটিত হোৱাটো সাধাৰণ ঘটনাত পৰিণত হোৱা দেৰগাঁৱত আজি পুনৰ সংঘটিত হয় দুৰ্ঘটনা। লাহতি চাৰিআলিত সংঘটিত হয় এই দুৰ্ঘটনা। মালটনা বাহন আৰু ই ৰিক্সাৰ মাজত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। আমি জনাই আছোঁ এই মুহূৰ্তত নিৰৱচ্ছিন্নভাৱে সংঘটিত হৈ আছে দেৰগাঁও ৰাজপথত এটাৰ পিছত আনটো ভয়ংকৰ পথ দুৰ্ঘটনা। এতিয়া যেন সাধাৰণ ঘটনাত পৰিণত হৈছে দেৰগাঁও ৰাজপথত সংঘটিত হোৱা ঘটনা। আজি পুনৰ সংঘটিত হয় এখন মালটনা বাহন আৰু ই ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ। লাহতি চাৰিআলিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। ইতিমধ্যে জানিব পৰা মতে এজনো লোক নিহত হোৱা নাই এই দুৰ্ঘটনাত। মানে এফালৰ পৰা আহি আছোঁ, মোৰ আগত 2খন নে 3খন গাড়ী আছে, সেইকেইখন খন মাৰি পাৰ হৈ গ'ল, বাকী চব ৰৈ দিলে। মোৰ মুখৰ আগত সেই বেটেৰী ৰিক্সাখন এইফালৰ পৰা ওলাই দিলে না। বেটেৰী ৰিক্সাখন ওলাইছে বুলি কৈছে, আপুনি মাৰি দিলে। বেটেৰী ৰিক্সাখন লাগি গ'ল ন? বেটেৰী ৰিক্সা লাগি দুখ পাইছে মানুহ এটাই? জানো গম নাপাওঁ। অলপ দুখ পাইছে। আপুনি ক'ৰ পৰা আহি আছিলে? মই গোলাঘাটৰ পৰা আহি আছোঁ। ক'ত যাব? মই যোৰহাট যাম। যোৰহাট যাব? হয়, ঠিক আছে, আপুনি ঠিক আছে বাৰু। কিয় লাগিলে?